ৰাজ্যত ইতিমধ্যে ৰিমলৰ প্ৰভাৱ ঠায়ে ঠায়ে পৰিছে। গুৱাহাটীতো যোৱাকালি ৰিমলে বহুখিনি গছ গছনিৰ পৰা আদি কৰি বিদ্যুৎ বিভাগত নষ্ট কৰিছে। আৰু আমি চৰকাৰৰ তৰফৰ পৰা এই ডিজাষ্টাৰ মেনেজমেণ্ট বিভাগে প্ৰতিখন জিলা আয়ুক্তক, তাত DDMA যি আছে ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিক যোৱা 25 তাৰিখৰ পৰাই সাজু হৈ থাকিবৰ কাৰণে আমি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ইনষ্ট্ৰাকশ্যন দিয়া হৈছে। অকল ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট বুলিয়ে নহয়, প্ৰতিটো বিভাগ, গড়কাপ্তানি বিভাগেই হওক, তাতে লোক নিৰ্মাণ বিভাগৰ পথৰ হওক বা বিল্ডিঙৰ হওক, ফিচাৰী ডিপাৰ্টমেণ্টেই হওক বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টেই হওক বা পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্টক বিশেষকৈ তেওঁলোকক দায়িত্ব লৈ দিয়া হৈছে, যাতে তেওঁলোকৰ টাস্ক ফ'ৰ্চবিলাক পূৰ্বতে ডিজাষ্টাৰ মেনেজমেণ্ট কমিটিবিলাক আছে পঞ্চায়ত লেভেলত, PRM মেম্বাৰসকলক, ছেক্ৰেটাৰীসকলকো ইনষ্ট্ৰাকশ্যন দিয়া আছে যাতে তেওঁলোকে এইকেইদিন এলাৰ্ট থাকে। যিকোনো দুৰ্যোগৰ সময়ত জিলা প্ৰশাসনে সাজু হৈ থাকিব পৰাকৈ ইতিমধ্যে অসমত আমি প্ৰায় 53 ঠাইত আমাৰ SDF, NDF বাহিনীক ডিপ্লয় কৰা হৈছে। আৰু গুৱাহাটীত স্পেচিয়েলি তাতে প্ৰায় 36খন হাই পাৱাৰৰ ৱাটাৰ যিটো আমি ইতিমধ্যে প্ৰভাইড কৰা হৈছে, যাতে পানী জমা হৈ থাকিব নোৱাৰে, ডিচাৰ্জ পাম্প, তাত প্ৰতিটো পাম্পৰ এগেইনষ্টত একোজনকৈ ইঞ্জিনিয়াৰ ডিপ্লয় কৰা হৈছে। আৰু ইঞ্জিনিয়াৰসকলে 24 ঘণ্টাই সেই পাম্পৰ লগত থাকি যাতে ৰাইজৰ অহা যোৱাত কোনো অসুবিধা নহয়, এই কথাখিনিৰ কাৰণে তেওঁলোকক ইনষ্ট্ৰাকশ্যন দিয়া আছে। গতিকে আমাৰ বিভাগ সম্পূৰ্ণ সাজু। ক্ষয় ক্ষতি ক'ৰবাত শিবিৰ পাতিবৰ কাৰণে আমি জিলা উপায়ুক্তসমূহক আমি নিৰ্দেশ দিয়া আছে যাতে তেওঁলোকে পাব্লিক হল হওক বা অনুষ্ঠান প্ৰতিষ্ঠান সাজু কৰি ৰাখে। ঘৰ দুৱাৰ ভাঙিলে মানুহবিলাক থাকিব লাগিব, ৰিলিফ সাজু আছে আমাৰ প্ৰতিখন জিলাত প্ৰচুৰ আমি ফাণ্ড দিয়া আছে, যাতে জিলা আয়ুক্তই লগে লগে তেওঁলোকক খোৱা বোৱাৰ পৰা কোনো হওক বা আমি ঘৰ দুৱাৰ উৰুৱাই লৈ গ'লে পলিথিন দিব পৰাকৈ এনেধৰণে আমি সকলো সাজু কৰি ৰাখিছোঁ। গতিকে কোনো অসুবিধা নোপোৱাকৈ জনগণে এইখিনি অলপ সজাগ হ'ব লাগে। আমি বহু ক্ষেত্ৰত ইনষ্ট্ৰাকশ্যন দিয়া হৈছোঁ যে পানী লগিঙত মানুহ যাব নালাগে, আৰু যি ভালনাৰেবল ঠাই আছে য'ত সেইবিলাকত মানুহ যাব নালাগে। এনেধৰণে ফিচাৰমেনসকলে, মাছমৰীয়াসকলেও সাগৰত বা নৈত এইকেইদিন যাব নালাগে। আৰু ইতিমধ্যে আমাৰ ফেৰীবিলাকো দুদিনৰ কাৰণে আমি যাতে বন্ধ কৰা হৈছে, এইবিলাক সাজু হৈছে। এইবিলাক আমি ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টে সুন্দৰকৈ গোটেই কথাখিনি ইনষ্ট্ৰাকশ্যন দিয়া আছে। আৰু আমি এইখিনি যদি মানে নিশ্চয় আমাৰ এনেকুৱা দুৰ্ঘটনা কমিব। আৰু ৰাইজে NGO হওক বা বিভিন্ন ধৰণৰ স্বেচ্ছাসেৱী সংগঠনসমূহো এইখিনি সাজু হৈ থাকিব লাগে, যাতে কিবা বিপদ আহিলে প্ৰকৃতিৰ কথা কোনেও নাজানে, তাণ্ডৱ এই ঘূৰ্ণী বতাহ কেনেধৰণে আহি প্ৰভাৱ বিস্তাৰ পেলায় অসমত। গতিকে আমি আশা ৰাখিছোঁ আৰু যাতে এনেধৰণৰ তাণ্ডৱ ইমানতে শেষ হৈ আজি দিনটোৰ পৰাই কমি আহে। গতিকেলৈ আমাৰ বিভাগে আমি সকলো ধৰণৰ ক্ষেত্ৰত প্ৰশাসনৰ আয়ুক্ত 24 ঘণ্টাই খুলি আৰু অনলাইন পৰ্টেল আমাৰ আছে, যাতে তেওঁলোকে জনাই থাকে আমাৰ হেডকোৱাৰ্টাৰলৈ গোটেই কথাখিনি। তেতিয়া আমি যিকোনো প্ৰকাৰৰ ব্যৱস্থা আমি হেডকোৱাৰ্টাৰৰ পৰা ল'ব পৰা যাব।